প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত তেখেতে ভাৰতবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত যে মই যদি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে মই আৰু 5 কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উপলব্ধ কৰোৱাম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে ভোট দিছিলে বা যোনে ভোট দিয়াও নাই। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসনভাৰ লৈয়েই তেওঁ প্ৰথম মনত পেলাইছিলে যে নিৰ্বাচনৰ সময়ত মই কি প্ৰতিশ্ৰুতি দিছিলোঁ। তেওঁ প্ৰথম প্ৰতিশ্ৰুতি দিছিলে যে মই আৰু 5 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম, জ্যেষ্ঠজনক মই স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিম, কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেনশ্যন স্কিম আনিম। এই ধৰণে তেখেতে যিমান প্ৰতিশ্ৰুতি দিছিলে এই গোটেইবোৰ প্ৰতিশ্ৰুতিয়ে তেওঁ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আজি কামত আগবাঢ়িছে। আমাৰ অসমত আমি বহুতবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ। আমাৰ ৰাজ্যখনত এতিয়ালৈকে 20 লাখতকৈও অধিক লোকে পকী গৃহ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মোৰ মনত আছে যে নিৰ্বাচনৰ আগত মাৰ্চ মাহত যোৰহাট জিলাৰ মেলেং মেটেলিত পথাৰত আমি এখন সভা আহ্বান কৰিছিলোঁ। আজি যেনেকৈ আমি 3,88,000 লোকক প্ৰথম কিস্তিৰ ধন দিম, সিদিনাখন আমি একেলগে 5,55,555 গৰাকী হিতাধিকাৰীৰ হাতত আমি ঘৰৰ চাবি তুলি দিছিলোঁ। তাৰ আগতেও যাৰ ভূমি নাছিলে তেওঁলোকক এটা ক্লাষ্টাৰলৈকে আনি আমি নাহৰকটীয়াত 113 ঘৰ মানুহক একেলগে সমজুৱাভাৱে এটা আমি আৱাস যোজনাৰ কলনী নিৰ্মাণ কৰি দিছিলোঁ। তাৰ আগতে ছেপ্টেম্বৰ মাহত আমি 1,71,593 গৰাকীক আৰু যোৱা বছৰৰ 9 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 50,000 লোকৰ গৃহ প্ৰৱেশ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। মই যদি আপোনালোকক অলপ বুজাব খোজো, বহুতৰ যেতিয়া নিজৰ ঘৰৰ নামটো নাহে তেতিয়া মানুহজনৰ খং উঠে যে মোৰ ঘৰটো মই কিয় নাপালোঁ। আমি এটা কথা সকলোৱে বুজি পাব লাগিব যে এবাৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে যদি ঘৰ দিও দিয়ে, আমাৰ বজাৰত চিমেণ্টৰ নাটনি হ'ব, ইটাৰ নাটনি হ'ব, শিলৰ নাটনি হ'ব। আৰু এক বেগ চিমেণ্টত যদি 300 টকা আৰু একেলগে যদি ভাৰতবৰ্ষৰ 5 কোটি মানুহক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কিস্তি দি দিয়ে, সকলোৱে যেতিয়া চিমেণ্ট ইটাৰ দোকানলৈকে যাব তেতিয়ালে যি ইটাৰ দাম যদি 3,000 টকা, ইটা বেপাৰীয়ে 6,000 টকা বিচাৰিব, চিমেণ্ট 500 টকা বিচাৰিব। কাৰণ বস্তুৰ যেতিয়া নাটনি হয় তেতিয়া মূল্য বৃদ্ধি হয়। সেইবাবে আমি পৰিকল্পনা কৰি যে এই বছৰ 5 লাখ মানুহক ঘৰ দিম, অহা বছৰ 5 লাখ মানুহক ঘৰ দিম, পিছৰ বছৰ 5 লাখ মানুহক ঘৰ দিম, যাতে ইটা ভাটাৰ মালিকে ক'ব নোৱাৰে যে মোৰতো ইটাই নাই। যাতে যেতিয়া আমাৰ গাঁৱত আপোনালোকে চাব 10 জন মানুহে যেতিয়া একেলগে ঘৰ বনাব খোজে, শ্ৰমিকৰো মূল্য বৃদ্ধি পায়, ইটাৰ দামো বাঢ়ে, শিলৰ দামো বাঢ়ে, চিমেণ্টৰ দামো বাঢ়ে, ৰং লোৱা মিস্ত্ৰীৰ দামো বাঢ়ে। কিন্তু যদি
নিয়মিতভাৱে আমি এটা সামঞ্জস্য ৰাখি যদি ঘৰ দি থাকো তেতিয়া বস্তুৰ দাম নাবাঢ়ে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া টকাখিনি দি আমি ঘৰ নিৰ্মাণ কৰিব পাৰোঁ। কালত বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল। তাৰ মানে প্ৰত্যেক বছৰত আমি 2ৰ পৰা 3 লাখকৈ ঘৰ দি যাওঁ। যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে। আমাৰ নামটো কোনেও কাটি নিদিয়ে। আমি এটা নিয়ম কৰোঁ যে প্ৰথমতে শিডিউল ট্ৰাইব মানুহক দিওঁ, শিডিউল কাষ্ট মানুহক দিওঁ, দিব্যাংগজনক দিওঁ, কিন্তু পোৱাটোৱে 26 লাখ গোটেই পাব। যেনেকৈ আজি আমি ইয়াতে গোটেই অসমতে আজিৰ দিনটোত আমি 3,80,000 মানুহক বা পৰিয়ালক 3,08,000 নামটো নাহোঁতে অলপ মনটো বেয়া লাগিছিল, হয়নে নহয়? এতিয়া আজি যে আপোনালোকক আমি ঘৰ ল'ব মাতিছোঁ, এই ঘৰ ল'ব মাতোতে 20,46,000ৰ লগত 3,80,000 মানুহৰ নাম যোগ হ'ল। কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই। এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনোবাই কাটি দিলে, কিন্তু কোনেও কাটি দিয়া নাই। একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই, তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব, চিমেণ্টৰ দাম বাঢ়িব, আমি কোনেও ঘৰ বনাব নোৱাৰিম। সেইকাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাতি ঘৰ দিছোঁ আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰমানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম। আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলোঁ, অহা বছৰ 3,80,000 ঘৰ দিলোঁ, 5,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে। অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব। আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ, প্ৰথম কিস্তি, দ্বিতীয় কিস্তি, তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব। এতিয়া মই আহিব খুজিছোঁ যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি? এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে আমি সকলোকে ঘৰ দিব বিচাৰোঁ। কেনেকৈ ঘৰ দিম? যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছোঁ। এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছোঁ যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম, টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে। তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে, হয়নে নহয়? হয়নে নহয়? বিচাৰে নে নাই? এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে?
আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম হ'ব গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব দ্বিতীয় কিস্তিটো টকা নিদিব তৃতীয় কিস্তিটো টকা নিদিব দিব নেকি আকৌ টকা কাকো টকা নিদিব হ'ব দিবৰ মন আছে না নাই যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব আৰু কোনবাই পইচা খুজিলে WhatsApp নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে আমি তাৰ ওপৰত ব্যৱস্থা লম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত